যায়। ৰাজাৰ বচন শুনি প্ৰতিকামী তেতিক্ষণে চলি গইলা। অবখিয়াই আচন্ত ৰাজা যুধিষ্ঠিৰ তেতিক্ষণে ভেট পাইলা। প্ৰতিগামী গৈ যুধিষ্ঠিৰৰ ভেটা ভেটি হ'ল। হয়, হে ৰাম কৰ জোৰ কৰি বুলিলা বচন শুনি নৰেশ্বৰ। ভাষা খেলি বাক দুনাই যাই বেয়া লাগে। ও ৰাম দেখত জুপিতিৰা। এইবিলাক কথা আনলৈ যোৱা নাই। হে ৰাম ৰাম শুনি যুধিষ্ঠিৰ বুলিলা বচন মনে কৰি মহা দুখ। এতে কৰিয়া কৌৰৱ ৰাজাৰ নভৈলা মনত সুখয়। ইমান কৰিও শান্ত হোৱা নাই। ৰাম ৰাম কৌৰৱ ৰাজাৰ কিছু দুখ নাই। ও ৰাম মোৰে কৰ্ম বিপাপ। এই শুভ শুভ হবে ভুঞ্জি বেলা গয়। বিধাতাৰ লিখিতা কয় ৰাম। ইয়াৰ দোষ আৰু নহয়, আমাৰে। হে ৰাম ৰাম পাছে পাঞ্চ ভাই একত্ৰে বখিয়া। এই আলোচিলা পূৰ্বাপৰ এই পাখা খেলি বাক গইলা সময় যে কম। যুধিষ্ঠিৰ নৃপবৰ উভাৰ পাঞ্চনী নৃপতিও ঢালে ভনে ঢালিল শকুনি। থালন ধৰন্তে ৰাজাই দাই নমাগন্ত। যেহি দায়ী পৰে তাক গণি মাত্ৰ দেন্ত। যদি বা নৃপতি ঢাল মাগিয়া ঢালন্ত। তেবে এককালে ৰাজাই পাখা নঘাতন্ত। পতি উত্ৰাৱল বৰ হাতী মোৰা মানে। ৰাজা জন্মে সুধিছে ঋষিক, পঞ্চ পাণ্ডৱে পাখা খেলত হাৰি তাৰ পিছত তেওঁলোকে কি কৰিলে? ও ৰাম ৰাম শুনি মুনি বৰা দিলন্ত উত্তৰ। নৃপতিৰ মুখ